হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই লৈ আহিছোঁ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিভিজন 1 শোণিতপুৰ ডিষ্ট্ৰিক্টৰ দ্বাৰা ইছ্যু হোৱা প্ৰগ্ৰাম ৰুটিন ফৰ ক্লাছ 9, ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্ট 2026. তো first unit test of class 9 and class 10 will be started from 22 June. 22 জুনৰ পৰা ফাৰ্ষ্ট ইউনিট টেষ্ট শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ষ্টাৰ্ট হ'ব। মৰ্ণিং ছেশ্যন থাকিব ক্লাছ 9-ৰ আৰু আফটাৰনুন ছেশ্যন থাকিব ক্লাছ 10-ৰ। তো ইয়াত মৰ্ণিং ছেশ্যন দি আছে 9 to 11 আৰু আফটাৰনুন দি আছে 1 to 3। তো গোটেইখিনি ছেমেই আছে, মানে ছাবজেক্ট কম্বিনেশ্যন 9 and 10, খালি ছেশ্যনটোহে বেলেগ বেলেগ আছে। তো 22 তাৰিখে মৰ্ণিং ছেশ্যনত আছে ইংলিছ ক্লাছ 9-ৰ, 10-ৰ আছে ইংলিছ ইভিনিং ছেশ্যন বা আফটাৰনুন ছেশ্যন। 23 তাৰিখে আকৌ আছে MIL, 24 তাৰিখে আছে ছ'চিয়েল ছায়েন্স, 25 তাৰিখে আছে জেনেৰেল ছায়েন্স, 27 তাৰিখে আছে জেনেৰেল মেথামেটিক্স, 29 তাৰিখে আছে ইলেক্টিভ ছাবজেক্ট। তো ছাবজেক্ট কম্বিনেশ্যন একেই, মাথো এই যে ছেশ্যনটো আছে ছেশ্যনটো বেলেগ বেলেগ। আৰু এক্সামৰ মাজত ইমান গেপো নাই, একেবাৰে কম গেপ আছে। 26 আৰু 28 তাৰিখে বন্ধ আছে। তাৰপিছত প্লিজ নোট এটা দিছে MIL আছামিজ, MIL মানে আছামিজ, বড়ো, বেংগলী এণ্ড হিন্দী। ইলেক্টিভ ছাবজেক্ট হিন্দী ইলেক্টিভ, আছামিজ ইলেক্টিভ, জিঅ'গ্ৰাফি ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, সংস্কৃত ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স ইলেক্টিভ, এডভান্স মেথামেটিক্স ইলেক্টিভ, এৰাবিক ইলেক্টিভ এণ্ড MSQF subject. Schools have to prepare their own question papers on the basis of manuscript of model question papers. তো স্কুলে নিজে কুৱেশ্যন পেপাৰ বনাব লাগিব অন দি বেচিছ অফ মেনুস্ক্ৰিপ্ট অফ মডেল কুৱেশ্যন পেপাৰ। তো মডেল কুৱেশ্যন পেপাৰ ফ'ল' কৰি স্কুলে নিজে কুৱেশ্যন পেপাৰ বনাব লাগিব। তো এইটোৱেই আছিলে আজিৰ ভিডিঅ'। এই ভিডিঅ'টো ডিজাইন কৰা হৈছে ক্লাছ 9 আৰু ক্লাছ 10-ৰ ষ্টুডেণ্টৰ কাৰণে। আৰু এই ৰুটিন প্ৰগ্ৰামটো ইছ্যু কৰিছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিভিজন 1 শোণিতপুৰ ডিষ্ট্ৰিক্ট। আৰু এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাৰণেহে হ'ব, বেলেগ বেলেগ DLIEC যোনটো আছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ সিহঁতৰ কাৰণে বেলেগ বেলেগ হ'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এই ধৰণৰ আপডেট পাই থাকিবলৈ।